মেৰাপানীত নিৰ্বাচনী হিংসা টৰানীত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ কাৰ্যালয় লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই আৰু ইতিমধ্যে স্থানীয় বিজেপি কৰ্মীসকলে মেৰাপানী থানাত ৰুজু কৰিছে গোচৰ আমাৰ এই কাজিৰঙা লোকসভা সমষ্টিৰ আমাৰ টৰানী পঞ্চায়তৰ যি মুখ্য কাৰ্যালয় এই কাৰ্যালয়ত আমাৰ যোৰাটি আমাৰ ধৰক আজি বিৰোধীয়ে মানসিক বিকাৰগ্ৰস্ত হৈ ভাৰসাম্য হেৰুৱাইছে তেখেতলোকে শক্তিহীন হৈছে আৰু আজি আমাৰ এই গোটেই কাৰ্যালয়টো কাটি ভাঙি লণ্ডভণ্ড কৰিছে আৰু আমি ভাবিছোঁ যে কি তেখেতলোকৰ বিৰোধী যিটো ইয়াত কোনো কাৰ্যালয় নাই আৰু আমাৰ যিটো একমাত্ৰ টৰানী পঞ্চায়তৰ কাৰ্যালয় আমাৰ আছে আমাৰ বিজেপি দলৰ আৰু এই কাৰ্যালয়টো এতিয়া আজি যি ভাঙিছে আমি তাৰ নিশ্চয় আমি গভীৰভাৱে আমি ইয়াক আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমিও লগতে আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে ইয়াৰ দুষ্কৃতি যিসকলে এই কাৰ্য কৰিছে তেখেতলোকে যাতে উচিত শাস্তি প্ৰদান কৰে।